মানে কলনি বনাব পাৰোঁ আমি ডিভিজন কৰি এটাৰ পৰা বছৰত বুজি পাইছা আপোনাৰ হানিৰো পাব আৰু কি হ'ল কলনিৰো পইচা পাব কলনি কিনিব লাগিলে আপোনাৰ কমত 5,000 টকা লাগে 5,000 টকাত মানে আমি কলনি দিছোঁ এটা মানে আপনার কলনিও পাব যদি আপনার যদি নালাগে আর যদি আপনি আর বেশিকে মানে এক্সটেন্ড করা খোঁজে আপনার বছরত ইয়ার পৰা নতুন আর 3টা কলনি হয় মাদার কলনির লগত 4টা কলনি আমি পাম বছরত প্রফিটটো কিমান হল আপনার ইফালে কলনি 4টা কলনির পয়সা আর এফালে এটা বক্সত 10 কেজিকে হানি তাই মাধ্যম আপনার সময়টো বহুত সেভ হয় এইটো আৰু ফিজিক্যালি ৱৰ্ক নহয় আপোনাৰ খালি মেনেজমেণ্ট এতিয়া কেনেকৈ আমি পালন কৰিম আৰু আমাৰ বিকিপিংটো কি আমাৰ যেহেতু বিকিপিং আমি কৰোঁ মধুমাখি পালন কৰি এইটো সাইণ্টিফিক মধুমাখি পালন হা সাইণ্টিফিক মধুমাখি পালনটো আমাৰ এটা কলনিত 2টা চেম্বাৰ থাকে মানে এটা বাহাত 2টা বক্স থাকে সেইটো হ'ল তলত যেটো চেম্বাৰ আছে সেইটো খালি মানে মধুমাখি বাচ্চাটো বনাব পাৰোঁ আৰু ওপৰত যেটো চেম্বাৰ আছে সেইটো মাত্ৰ আমি হানি কালেক্ট কৰিব পাৰোঁ বুজি পাইছা ইয়াতে 2টা চেম্বাৰ আছে আমি যেতিয়া আমাৰ ডিভিজন কৰিব এই তলত কিনিহে আমি ডিভিজন কৰিম হ্যাঁ যেতিয়া আমি সিজন বছৰত দুবাৰ হয় মাৰ্চ এপ্ৰিল আৰু নৱেম্বৰ ডিচেম্বৰত এতিয়া মধুমাখি কেনেকৈ পালন আগত আমি কি কৰিছিলে এই বস্তু কাটি আমি তাতে মানে কোনটো জায়গাত দেখা পাই না বস্তু লক সিস্টেম মধুমাখিটো পালন কৰে মৌমাখিটো তেতিয়া কি হয় আপোনাৰ যেতিয়া মৌ ৰসটো ওলাব তেতিয়া আপোনাৰ এই ছাটা যে আছে না কমটো সেইটো আপোনাৰ চাকুটি কাটি হাতেদি চিপিব লাগিব হাতেদি চিপিলে কি হ'ব আপোনাৰ এই এটা বাহাত 3টা বস্তু হৈ থাকে মানে মধুমাখিয়ে ৰাখে মৌমাখিয়ে 3টা বস্তু থাকে প্ৰথম হেৰিত থাকিব হানি প্ৰথম জোনত না এটা জন হেৰি কৰে প্ৰথম জোনত ৰাখিব মৌমাখি তাৰপিছত সেকেন্ড জোনত ৰাখে পলেন বুলি কয় এইটো যেহেতু আমি ফেৰাগন বুলি কয় না বস্তুটো ৰাখে তাৰপিছত তলত যিখিনি আছে এইটো বাচ্চা পোৱালিবিলাক মানে আণ্ডা কণী কিবা মানে এটাতে ৰাখি দিয়ে তেতিয়া আমি এই হানিটো যেতিয়া ওলাব কি হ'ল এই 3টা বস্তু ইয়াতে মিক্স হয় পিছলৈ আমাৰ আমি যিমানখিনি কওক এইটো পিয়ৰ হানি কিন্তু আমি কম এইটো পিয়ৰ নহয় বুলি ক'ব কাৰণ আগতে মিক্স হৈ থাকিলে হয় না এইকাৰণে আমি কি কৰিলে এতিয়া সাইণ্টিফিক মেথডত 2টা চেম্বাৰ বনাই মৌমাখিটো পালন কৰা যায় তাতে আৰু এটা লক সিস্টেমৰ আৰু এটা হেৰি হয় পালন কৰিলে কি হয় তাতে এই ছাতাটো আৰু বনাবৰ কাৰণে সময় লাগে আমিতো ছাতাটো কাটিলে না কমটো কাটিলে কাটাৰ পিছত কি হ'ল কমটো নোহোৱা হ'ল তাতে আমি সেইটো আকৌ ইহঁতে বনাবৰ কাৰণে সময় লাগি গ'ল সময়ো লাগে আৰু ৰসটো কমি গ'ল হয় না এই চিষ্টেমত আপোনালোকে মৌমাখি পালন কৰিব নালাগে এতিয়া যিখিনি সাইণ্টিফিক চিষ্টেম আছে এই চিষ্টেমত মৌমাখি পালন কৰিব লাগে এতিয়া এটা কলনিত 3টা মানে জাত মৌমাখি থাকে 3টা জাতত মৌমাখি থাকে প্ৰথমটো হ'ল আপোনাৰ এটাই মানে ৰাণী থাকে ৰাণীৰহে বংশ হেঁতে হা যেনিবা আমাৰ ইণ্ডিয়াতে নাই এতিয়া ভূটানত আছে কি এটা ৰাণী শাসন না এই মৌমাখিয়ে মানে ৰাণীৰ শাসনত আছে মৌমাখিটো হা মৌমাখিটো ৰাণী গোটেইখিনি কণী পাৰিব যিখিনি দেখি পাইছে এইবিলাক চব মৌমাখি ৰাণীৰে বাচ্চা তাৰপিছত কৰ্মীমৌ থাকে 30ৰ পৰা 40,000 হা 30ৰ পৰা 40,000 মৌমাখি
কৰ্মীমৌ থাকে আৰু ৱৰ্কাৰ বি তাৰপিছত আপোনাৰ কিছুমান ড্ৰোন বি থাকে মানে মোটামুটো হ'ল বছৰটোত নাপায় মৌ মাখি যিহেতু ৰুল আছে না সিহঁতৰ বছৰটোত মানে 12 মাহ মোটামু নাপায় যেতিয়া নতুন ৰাণী বনাব এইটো সোৱাম ছিজন বুলি কয় মাৰ্চ এপ্ৰিল আৰু নৱেম্বৰ ডিচেম্বৰ এই 4 মাহত আপোনাৰ মোটামুটো পোৱা যায় এটা কলনীত হা আৰু মোটামুটো হ'ল আপোনাৰ খুব বেছি হ'লে 3,000 মান মোটামু বনায় আৰু সিহঁতে যেতিয়া বৰষুণ আহিব কি হয় মোটামুটো কাটি পেলাই দিয়ে সিহঁতে নিজে মানে ৱৰ্কাৰ বিলগিলা কৰ্মীমুগিলা কাটি মাৰি পেলাই দিয়ে বাহিৰত কাৰণ এইটো হ'ল নেচাৰেলি মানে খাদ্যটো নোহোৱা হৈ যাব শেষ হৈ যাব বাহিৰত মানে বৰষুণত শুৰু হ'ল তেতিয়া মোটামুটো সিহঁতে নালাগে আৰু কাটি পেলাই দিয়ে তেতিয়া এইটো এৰিয়াত জুন জুলাইৰ পৰা মোটামুট নাপায় আৰু আমাৰ প্ৰডাকশ্যনো জুন জুলাইৰ পৰা আমাৰ নাই আৰু ডিচেম্বৰলৈকে ডিচেম্বৰৰ পৰা আকৌ প্ৰডাকশ্যন এতিয়া জাত আমি মৌটো বহুত জাতত আমি মৌ পায় হয় না নাই কিছুমান আমাৰ জংঘলত বহুত মৌ পায় চবেই মানে মৌ মাখি নহয় মৌ মাখিটো আপোনাৰ 5টা জাতি থাকে হা আপোনাৰ প্ৰথম হ'ব আপিছ ডৰচটা বুলি কয় সাইণ্টিফিক নেমত এইটো হ'ল ৰগবিও বুলি কয় এই যেতিয়া মানে ডাঙৰ গছত দি লয় ওপৰত হয় না দেখা পাইছে কেতিয়াবা ডাঙৰ মানে বাহা বনাই এটাই ছাটা থাকে এইটো সেইটো হ'ল আপিছ ডৰচটা মানে ৰগবি বুলি কয় এইটো আমি এইটো পালন কৰিব নোৱাৰে তাতে ৰোগ পায় এইটো হ'ল আমাৰ পালন কৰিব নহয় আৰু নৰে এইটো হ'ল ওপেন প্লেচত থাকেতো তাৰপিছত 2 নম্বৰ আছে আমাৰ আপিছ মেলিফেৰা বুলি কয় এইটো হ'ল ইউৰোপিয়ান বি বুলি কয় এইটো অসমত বেছি পায় অসম ৱেষ্ট বেংগলবিলাকত দেখা পাইছে কেতিয়াবা বিহাৰ বাগানত ৰাখি দিয়ে বাগানত দেখা যায় সেইটো হ'ল আপোনাৰ আপিছ মেলিফেৰা ইউৰোপিয়ান বি বুলি কয় এইটো 20 পৰা 30 কিলো বছৰত এক কলনীৰ পৰা পায় এইটো বেছিকৈ পায় অলপ তাৰপিছত 3 নম্বৰ আছে আপিছ চেৰিনা ইণ্ডিকা এইটো আমাৰ ইণ্ডিয়ান বি এইটো হ'ল কমন বি বুলি কয় আমি ওভাৰঅল ইণ্ডিয়াত মানে সব জায়গাত সাৰ্ভাইভ হয় আৰু এই আপিছ মেলিফেৰাটো আমাৰ মেঘালয় নিচিনা জায়গাত সাৰ্ভাইভ নহয় তো প্লেন এৰিয়া লাগে আৰু অলপ গৰমটো বেছি লাগে আৰু আপিছ চেৰিনা ইণ্ডিকা যিহেতু এইটো হ'ল যিকোনো ঠাণ্ডা হওক আমাৰ গৰম দুটাত সাৰ্ভাইভ কৰে তাৰপিছত এইটো হ'ল ইয়াৰ প্ৰডাকশ্যন হ'ল 10 পৰা 12 কিলো এবাৰে হৈ যায় আপোনাৰ 4 নম্বৰ আছে আপিছ ফ্লৰিয়া বুলি কয় আপিছ ফ্লৰিয়াটো হ'ল সৰু এইটো লিটিল বি বুলি কয় সৰু মানে তাৰ কেৰেক্টাৰটো হ'ল চেম এই কিবাৰ দৰে কি বুলি কয় আপোনাৰ ৰগবি নিচিনা ওপেন প্লেচত লয় কিন্তু পাতাৰ তলত দিয়ে কেতিয়াবা পাতাবিলাকত সৰু হয় আৰু সৰু এইটো হানি বি হয় এইটো আমি পালন কৰিব নোৱাৰোঁ তাৰপিছত 5 নম্বৰ আছে ষ্টিংলেছ বি মানে তাতে মানে বিজি নাই সৰু মৌমাখি সৰু মাখি নিচিনা এইটো আৰু বহুত দাম 4,000 5,000 1 কিলো টকা 1 কিলোত হানিটো আমাৰ আৰ্টিষ্ট 3,000 টকা এইটো এই তাতে আছে পিছত সেইটো হ'ল 5টা জাতে আমি মুদু ৰোগ পায় হা মোৰ ৰোগটো এই 5টা জাতৰ পৰা আমি পাওঁ কিন্তু কিছুমান বস্তু আমি পালন কৰিব নোৱাৰে যেহেতু মই ক'লোঁ দুটা বস্তুটো ৰগবি আৰু এই লিটিল বি আপিছ ফ্লৰিয়া এই দুটা বস্তু আমি পালন কৰিম এতিয়া আমি ৰাণীটো কেনেকৈ আমি দেখাওঁ আৰু কিছুমান হানি কেনেকুৱা হয়
বল হত দৌৰি পেলাই কামুৰিব তত পৰি আছে উপরে ৰঙা বস্তুটো কি হানি হানি অলপমান আঁতৰি যাব কামড়া দিতে পারে রাগ উঠলে কামড়া দিব